Somart Portal Admission 2026. Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। আজি ডিসকাস কৰিব লৈছো Somart এডমিশন প্ৰসেছৰ বিষয়ে বা Somartৰ এডমিশন প্ৰসেছ কি কেনেকুৱা। যেহেতু তোমালোকে সকলোৱে জ্ঞাত বা জানা যে 2 জুন তাৰিখে ফাৰ্স্ট মেৰিট লিষ্ট ওলাব অৰ্থাৎ অহা কাইলে। সো যিবোৰ ষ্টুডেণ্টে ডিফাৰেণ্ট কলেজ ইউনিভাৰ্চিটিত এপ্লাই কৰিছা কথাখিনি ভালদৰে শুনিবা 100% কথাখিনি তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। ফাৰ্স্ট অফ অল কথা 2 জুন তাৰিখে ফাৰ্স্ট মেৰিট লিষ্ট ওলাব তাৰ পিছত 4 তাৰিখৰ পৰা 4, 5, 6 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে তোমালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত থকা ষ্টুডেণ্টখিনিৰ নাম ভৰ্তি হ'ব বা এডমিশ্যন হ'ব এপ্লিকেণ্টৰ। তুমি যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে সকলোৱে মেক্সিমাম ষ্টুডেণ্টে যিবোৰ ষ্টুডেণ্টে কলেজত নাম লগাব বা ডিগ্ৰী BA BSc BCom কাৰণে এডমিশ্যন ল'ব সিহঁতে অলৰেডি আবেদন জনাইছে। ফাৰ্স্ট মেৰিট লিষ্ট কাইলৈ ওলাব। তাৰপিছত তোমালোকে ফাৰ্স্ট মেৰিট লিষ্টত যিখিনি ষ্টুডেণ্টৰ নাম আহিব বা যিখিনি ষ্টুডেণ্ট ছিলেক্ট হ'ব সেইবোৰ ষ্টুডেণ্টে 4, 5, 6 তাৰিখে 4 পৰা 6 তাৰিখে এডমিশ্যন ল'ব পাৰিব। এতিয়া কথাটো হ'ল যে তোমাৰ ফাৰ্স্ট মেৰিট লিষ্টৰ ষ্টুডেণ্টে এডমিশ্যন ল'লে তাৰে পিছত কি হ'ব, তাৰে পিছৰ প্ৰচেছটো এনেকুৱা যে যিবোৰ ষ্টুডেণ্ট ফাৰ্স্ট মেৰিট লিষ্টত আছিলে সেইবোৰ ষ্টুডেণ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাহে। দেন ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব, 9 জুন তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট 9 জুন তাৰিখে 9th of June ছেকেণ্ড মেৰিট লিষ্ট আহিব আৰু তাৰ পিছত ছেকেণ্ড মেৰিট লিষ্টৰ ষ্টুডেণ্টৰ এডমিশ্যন হ'ব। অ'কে, ফাৰ্স্ট আহিল ফাৰ্স্ট মেৰিট লিষ্টত যিখিনি ছাপ'জ 100জন ষ্টুডেণ্টৰ নাম আহিলে 100জন ষ্টুডেণ্টে নাম ভৰ্তি কৰিলে বা এডমিশ্যন ল'লে বা 90জনে এডমিশ্যন ল'লে বাকী 10জনে নল'লে। নেক্সট ছেকেণ্ড মেৰিট লিষ্ট আহিব। ছেকেণ্ড মেৰিট লিষ্টত ফাৰ্স্ট মেৰিট লিষ্টত থকা ষ্টুডেণ্টৰ নাম নাহে। একদম ক্লিয়াৰ এণ্ড কাট কথাখিনি বুজি লোৱা। বহুত ষ্টুডেণ্টে কনফিউজন কৰে যে দাদা আমি তেনেহ'লে ছেকেণ্ড মেৰিট লিষ্টত নাম ভৰ্তি কৰিম বা মোৰ পাৰ্চেণ্টেজ আছে মই ফাৰ্স্ট মেৰিট লিষ্টত নাম ভৰ্তি কৰোৱা নাই, ফাৰ্স্ট মেৰিট লিষ্টত আছিলে মই এডমিশ্যন লোৱা নাই, মই ছেকেণ্ড লিষ্টত যেতিয়া নাম আহিব তেতিয়া নহয়। ফাৰ্স্ট মেৰিট লিষ্টত যাৰ নাম আছে দেন ছেকেণ্ড লিষ্টত সিহঁতৰ নাম নাহে। একদম ক্লিয়াৰ এণ্ড কাট কথা, মই যিমান দূৰ জানো তোমালোকেও জানা চাগে। চ' তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ল, তাৰে পিছত কি হ'ব স্পট এডমিশ্যন প্ৰচেছ। মিনছ ফাৰ্স্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই এণ্ড যিবোৰ ষ্টুডেণ্টৰ ফাৰ্স্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট ক'তো নাম অহা নাই সেইবোৰ ষ্টুডেণ্টৰ এডমিশ্যন ক'ত হ'ব, স্পট এডমিশ্যনত নন CUT এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যিবোৰ ষ্টুডেণ্টে CUTৰ আণ্ডাৰত গ্ৰেজুৱেশ্যনৰ কাৰণে BA BSc BCom কাৰণে এপ্লাই জনাইছা আবেদন জনাইছা ফাৰ্স্ট মেৰিট লিষ্ট 2 জুন তাৰিখে অহা কাইলৈ 2 জুন তাৰিখে আহিব। তাৰপিছত তোমালোকে এডমিশ্যন ল'বা। তাৰপিছত ছেকেণ্ড মেৰিট লিষ্টৰ ষ্টুডেণ্টে ছেকেণ্ড মেৰিট লিষ্টৰ সময়ত এডমিশ্যন ল'ব। তাৰে পিছত স্পট এডমিশ্যন, যদি কোনোবাই ফাৰ্স্ট মেৰিট লিষ্টত আছিলে বাট নাম লগোৱা নাই, কিবা কাৰণত নাম লগোৱা নাই, দেন সি স্পট এডমিশ্যনত যাব লাগিব। বা ছেকেণ্ড লিষ্টত নাম আছিলে সি এডমিশ্যন কিবা কাৰণত লোৱা নাই, দেন সি স্পট এডমিশ্যনত এপ্লাই কৰিব পাৰিব বা স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিব। ইয়াৰ কাৰণে ন' টেনশ্যন। ক্লিয়াৰ এণ্ড কাট কথা। মই এইটো কাৰণে এই প্ৰচেছটো বুজাইছোঁ যিহেতু বহুত ষ্টুডেণ্ট এই এডমিশ্যন ফাৰ্স্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট স্পট এডমিশ্যন ৰিগাৰ্ডিং প্ৰব্লেম ফেচ কৰে বা টেনশ্যনত ভুগে থাকে। কেনেকুৱা প্ৰচেছ, ফাৰ্স্ট মেৰিট লিষ্টত নাম থাকিলে ফাৰ্স্ট মেৰিট লিষ্টৰ ডেটত এডমিশ্যন ল'ব পাৰিব। ছেকেণ্ড মেৰিট লিষ্টৰ ষ্টুডেণ্টে ছেকেণ্ড মেৰিট লিষ্টৰ ডেটত এডমিশ্যন ল'ব পাৰিব। আৰু যদি কোনোবাই ফাৰ্স্ট মেৰিট লিষ্ট থকাটো এডমিশ্যন লোৱা নাই, ছেকেণ্ড মেৰিট লিষ্টত নাম থকাটো এডমিশ্যন লোৱা নাই, দেন সিহঁতে স্পট এডমিশ্যনত ল'ব পাৰিব। বাট এনেকুৱা কথা যে ফাৰ্স্ট মেৰিট লিষ্ট আছিল মই ছেকেণ্ড মেৰিট লিষ্টৰ সময়ত যাম, সেনেকুৱা নহয়, সেনেকুৱা তোমাক নিদিয়ে। ছেকেণ্ড মেৰিট লিষ্টৰ সময়ত ছেকেণ্ড মেৰিট লিষ্টৰখিনিকে দিব। চ' এনেকুৱা প্ৰচেছ যিমান দূৰ মই জানো, যিমান দূৰ ডিছকাশ্যন কৰিছোঁ, যিমান দূৰ ইনফৰ্মেশ্যন লৈছোঁ এনেকুৱা প্ৰচেছ। চ' ধন্যবাদ, প্ৰচেছটো জনাইছোঁ। চ' যিবোৰ ষ্টুডেণ্ট ফাৰ্স্ট মেৰিট লিষ্টত এডমিশ্যন ল'বা নাম আহে এডমিশ্যন লৈ থবা বা উইড্ৰ কৰিব পৰা যায়। এখন কলেজৰ পৰা উইড্ৰ কৰি বেলেগ এখন কলেজতো এডমিশ্যন ল'ব পৰা যায়, সেইটো প্ৰচেছো আছে। ধন্যবাদ, প্ৰচেছখিনি বুজাই দিছোঁ কিয়নো কনফিউজন হৈ আছিল বহুত ষ্টুডেণ্টৰ। ধন্যবাদ।